কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে জন মাজতে আছো কিবা অসুবিধা পাইছেনে নে জুবিন দা নথকাৰ কাৰণে আপুনি যাবলৈ ওলাইছে? কৈছিলোঁ যদি ৰূপালী পৰ্দাত মানে চুকে কোণে 1 মিনিটৰ কাৰণে হ'লেও যদি ভুমুকি মাৰিবলৈ দিয়ে মই বৰ নথৈ সুখী হ'ম, দাদাক কৈছিলোঁ। দাদাই ষ্টুডিঅ'লৈ মাতিছিল মোক সেইবাবে। সেইটো এটা মহাশূন্য হৈ ৰ'ল, কলো থাকে ৰাতি কিন্তু বৰ কষ্টকৰ হ'ব। চাই থাকোঁ সেই আমাৰ এপাৰ্টমেণ্টৰ তলতো আছে ফটো। জুবিন দাৰ কাহিলীপাৰাস্থিত বাসগৃহত মই উপস্থিত আছোঁ। ইতিমধ্যেই জুবিন দা বিহীন ২৭টা দিন আজি পাৰ হৈ গৈছে। ৰাজ্যবাসীয়ে কেনেকৈ কটাইছে সেয়া নতুনকৈ কোৱাৰ কথা নাই। ইতিমধ্যেই সকলো শোকত বৰ্তমান সময়তো ভাগি আছে আৰু জুবিন দাৰ ফটোৰ কাষত আমি দেখিবলৈ পাইছোঁ এগৰাকী ছিকিউৰিটি গাৰ্ড, যিগৰাকী ছিকিউৰিটি গাৰ্ড এইবাৰ যাবগৈ জুবিন দাৰ কাহিলীপাৰাস্থিত বাসগৃহৰ পৰা। জুবিন দাৰ কাষত ফটোৰ কাষতেই থাকি তেওঁ জুবিন দাক সুঁৱৰিছে। মই তেখেতৰ কাষলৈ পোনপটীয়াভাৱে যাবলৈ চেষ্টা কৰিম। কাষত জুবিন দাৰ ফটো আৰু আপুনি এই পোচাকটোত দীৰ্ঘদিন ধৰি ইয়াতে আছিল, আপুনি যাবলৈ ওলাইছে ইয়াৰ পৰা? মানে ইয়াৰ পৰা যাবলৈ ওলাইছোঁ মই মানে এইটো কাৰণে যাবলৈ ওলাইছোঁ, মানে ৰাতি দাদা আহে দুপৰ নিশা, মানে ৰাতি ডিউটি কৰিবলৈ বহুত অসুবিধা হ'ব। দিনততো মানুহ থাকে, সকলো থাকে, ৰাতি কিন্তু বৰ কষ্টকৰ হ'ব, সেইবাবে যাবলৈ ওলাইছিলোঁ। কিমান দিন ধৰি ইয়াত আছিল? ইয়াত 8 মাহমান হ'ল নেকি, তেনেকুৱাই। জুবিন দাই আপোনাক কি বুলি মাতিছিল বা তেনেধৰণৰ কিবা স্মৃতি আছে নেকি আপোনাৰ লগত? তেনেকুৱা মাতিছিল মানে ভাল বেয়া সোধে আৰু। নাম আপোনাৰ পবিত্ৰ বৰা। জুবিন দাৰ মৃত্যুৰ পাছতে আপুনি এনেধৰণৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, কেতিয়া যাব আপুনি ইয়াৰ পৰা? ইয়াৰ পৰা মানে মই ৰিলিজ বিচাৰিছিলোঁ আগতেই। আমাৰ ছ'চাইটিৰ সম্পাদক ডাঙৰীয়াই মানে অহা 1 তাৰিখে মানে ৰিলিজ দিয়াৰ কথা কৈছে, এতিয়া কি কৰে। এই ফটোখনৰ কাষতে আপুনি এতিয়া ৰৈ থাকে? হয়, ৰৈ থাকোঁ, ফটোবিলাক চাই থাকোঁ। সেই আমাৰ এপাৰ্টমেণ্টৰ তলতো আছে ফটো। ইয়াত কিবা অসুবিধা পাইছেনে নে জুবিন দা নথকাৰ কাৰণে আপুনি যাবলৈ ওলাইছে? নাই, মই জুবিন দা নথকাৰ কাৰণেহে যাবলৈ ওলাইছোঁ, অসুবিধা একো পোৱা নাই। আৰু মানে কি ছিকিউৰিটি কৰিবলৈ মানে মোৰ মন নাই আৰু, সেইটো কাৰণে। যেতিয়া জুবিন দা নিশা আহে তেতিয়া আপুনি গেট খুলি দিয়ে? হয়। গেট খুলি দিয়াৰ লগে লগে আপোনাক মাতে, সেইসমূহ কথা এতিয়া অকণমান আপোনাক এতিয়াও দুখ দি থাকে? আমনি কৰে, সেইসমূহ কথাই আমনি কৰে। ইয়াৰ পাছত আপুনি ক'ত যাব বা গোটেই কথাখিনি যদি অকণমান কয়? এতিয়া মই মানে ঘৰলৈ যাম বুলি কৈছিলোঁ, পিছত ইয়াৰ পৰা বৌয়ে কৈছে ইয়াতে থাকি যাওক, যাব নালাগে। কিন্তু মই ঘৰলৈ গৈ তাৰপিছতহে সিদ্ধান্ত ল'ম। মোৰ লগত কথা পাতিছে? হয়, পাতিছোঁ। বৌয়ে মোক থাকি যাবলৈ কৈছে। জুবিন দাক যেতিয়া এই খবৰটো পাইছিল ছিংগাপুৰত এনেধৰণৰ এটা ঘটনা, কোনে খবৰ দিছিল বা আপুনি গোটেই ঘটনাটো যেতিয়া গম পাইছিল তাৰপিছত আপোনাৰ অৱস্থাটো যথেষ্ট বেয়া হৈছিল? হয়, হয়, প্ৰথম মই ৰেপিডোৰ ল'ৰাজনৰ পৰা খবৰটো পাইছিলোঁ। তেওঁ কওঁতে মই তেওঁক ধমকি মাৰি দিছিলোঁ যে কি কথা ক'বলৈ আহিছা। তেওঁ বোলে হয়। তাৰ অলপ পিছতে দেখা পাইছোঁ তোমালোকৰ সাংবাদিক আহি ইয়াতে গেটৰ সন্মুখতে উপস্থিত হৈছে। তেতিয়া মানে মোৰ মানে গাৰ নোম শিয়ৰি উঠিছিল যে সঁচাকৈয়ে দাদা আৰু নাই। এই যিমানকেইটা দিন ধৰি আপুনি আছে ইয়াত, জুবিন দাই যথেষ্ট মৰম কৰিছিল আপোনাক, সহায় কৰিছিল নেকি? যিকণ সময় পায় মানে তেখেতে বৰ মৰমেৰে মাত দিয়ে। কি বুলি মাতে? মই কি বুলি মানে কি ভাল বেয়া সোধে আৰু ডাইৰেক্ট, সেইটোৱেই। কোনসমূহ স্মৃতি এতিয়া আপোনাক প্ৰতিটো মুহূৰ্তত কন্দুৱাই আছে? সময় মানে
দাদাক মই চমুকৈ মোৰ কিবা কথা এটা কৈছিলোঁ। তেতিয়া দাদাই কৈছিলে হেৰি ইয়াত মানুহ বহুত আহে, তই ষ্টুডিঅ'লৈকে যাবি, তাতে কথা পাতিম ভালকৈ। কথা ক'ব বিচাৰিছিলে? মই কথা ক'বলৈ বিচাৰিছিলোঁ যে দাদা মোক সুধিছিলে, মই কিবা কথা ক'ম বুলি কওঁতে কিবা প্ৰব্লেম। মই বোলো টকা পইচা মোক একো নালাগে, মোক লাগে আপোনাৰ অকণমান সঁহাৰি, আৰু মানে কি তাৰপিছত মানে কি এই সংগীত আৰু নাটক এইবিলাকৰ প্ৰতি মানে মোৰ বহুত দুৰ্বলতা। মানে দাদাক কৈছিলোঁ যদি ৰূপালী পৰ্দাত মানে চুকে কোণে 1 মিনিটৰ কাৰণে হ'লেও যদি ভুমুকি মাৰিবলৈ দিয়ে, মই বৰ নথৈ সুখী হ'ম। দাদাক কৈছিলোঁ, দাদাই ষ্টুডিঅ'লৈ মাতিছিলোঁ মোক সেইবাবেই। মই আশা হৈ থাকিল। সেইটো এটা মহাশূন্য হৈ ৰ'ল। আৰু ৰূপালী পৰ্দাত ওলোৱাৰো আপোনাৰ সপোন দিঠক নহ'ব কিজানি। তাকে চাওঁ কি কৰিব পাৰোঁ। কৰ্মটো কৰিবই লাগিব, ঘৰখনো চলাব লাগিব। সেইটো এই ফটোখন চায়েই আপুনি সদায় পাৰ কৰি আছে? হয়, এই ফটোসমূহ চায়েই মই পাৰ কৰি আছোঁ। মানে কোনো নাথাকিলে, কোনো নথকা সময়ত সেই ফটোখিনিয়ে মই চাই মানে সময় কটাই দিওঁ। জুবিনদাৰ গীত গোৱা হয় নেকি? আপুনি গীত চিত বা আপুনি ইতিমধ্যে কৈছে যে আপুনি এই অভিনয় জগতেই হওক বা সংগীত জগতত আপোনাৰ যথেষ্ট ৰাপ আছে, আপুনি কিবা গীত গাব জানে নেকি জুবিনদাৰ? জানো মানে 2-এটা কলি গাওঁ। অকণমান গাব অসুবিধা হ'ব নেকি? পাৰিব? গাই দিয়কচোন অকণমান। নায়ক হ'ব খুজি খলনায়ক হলি, কিনো বিধি সতৰু, কিনো তই বিচাৰি আজি কিনো পালি, ভাবিবলে আছে কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে, জন অৰণ্যৰ মাজতে আছো অকলশৰে। এতিয়া আপুনি 1 তাৰিখৰ পৰা আৰু ইয়াত নাথাকিম মানে তেওঁলোকে কি কৰে চাই লওঁ। ৰিলিজ দিম বুলি কৈছে, আলোচনাটো কৰি চাম। দাদাৰ মাহেকীয়া পাৰ হৈ লওক। দাদা মাহেকীয়ালৈকে আপুনি ইয়াতে থাকিব লাগিব, কাৰণ তেওঁলোকেও এৰি নিদিয়ে। নতুন ছিকিউৰিটি আহিলে অলপ অসুবিধাৰ সন্মুখীন হ'ব তেওঁলোকো, সেইবাবে ময়ো ৰখি দিছোঁ। তথাপিতো আপুনি অকণমান জীয়াই থকাটো আপোনাৰ যথেষ্ট কষ্ট হৈছে ইয়াত? কষ্ট হৈছে, সেইটোতো আৰু কষ্ট নাই হোৱা বুলি ক'ব নোৱাৰোঁ। এতিয়া মানে মোৰ কথা হ'ল কি, যি হ'লতো হৈ গ'ল। এই জুবিন গাৰ্গ নামৰ সূৰ্যটো এই হত্যাকাৰীহঁতে অনন্তকাললৈ ঢাকি পেলালে, গ্ৰাস কৰি পেলালে, আৰু এইটোতো আৰু উদয় নহ'ব। তেনেকুৱা এজন কোনো এবাৰ ওলাব বুলি মোৰ মনে নধৰে। আৰু জুবিনদাৰ ন্যায় মই সঠিক ন্যায় হোৱাটো বিচাৰোঁ। আৰু চৰকাৰলৈও অনুৰোধ কৰোঁ, তড়িৎ গতিত যেন মানে দাদাৰ ন্যায় দিয়ে। এই মুহূৰ্তত জুবিনদাৰ যিটো কাহিলে প্ৰস্তুত বাসগৃহ, সেই বাসগৃহত এখন ফটো, আৰু সেই ফটোখনৰ কাষতেই চকুত চকুলো বৈ আহে নিগৰি এগৰাকী ছিকিউৰিটি গাৰ্ডৰ, যিগৰাকী ছিকিউৰিটি গাৰ্ডৰ সপোন আছিল ৰূপালী পৰ্দাত তেওঁ অভিনয় কৰিব, কাষত থাকিব সাহস হিচাপে জুবিন গাৰ্গ। কিন্তু তেখেতৰ সপোন যেন সপোনেই হৈ থাকিল। ইতিমধ্যে তেখেতে জুবিন গাৰ্গক সুঁৱৰি ইতিমধ্যে কৈছে যে জুবিনদাৰ যিটো কাহিলীপাৰা বাসগৃহ, সেই কাহিলীপাৰা বাসগৃহত আৰু তেওঁ নাথাকে,
তেওঁ জুবিন দাৰ অনুৰাগী আছিল তেওঁ জুবিন দাক ভাল পাইছিল যেতিয়া নিশা জুবিন দা আহে জুবিন দাক সিকিউৰিটি গাৰ্ড হিচাপে তেওঁ গেটখন খুলি দিছিল আৰু মৰমতে মাতষাৰ দিছিল তাৰ পাছত জুবিন দা বিহীন এই ২৭টা দিন এই মানুহগৰাকীও এই মানুহজনেও যথেষ্ট কষ্টত জীয়াই থাকিবলগীয়া হৈছে যাৰ বাবে জুবিনদাৰ কাহিলীপাৰা বাসগৃহৰ পৰা ১ তাৰিখে ইয়াৰ পৰা যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কলিয়াবৰ এগৰাকী সিকিউৰিটি গাৰ্ডে ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় সৈতে মই কল্পজিৎ শইকীয়া NKTV+।